নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আজি ফেট লছৰ কথা নকওঁ, আজি ক'ব বিচাৰি আছোঁ অনলাইন এক্সাৰচাইজবোৰৰ কথা। তো বহুত মানুহে সোধে যে অনলাইন ক্লাছবোৰ এফেক্টিভ হয় নে নহয়। তো অনলাইন ক্লাছ এফেক্টিভ হয়, কাৰোবাৰ কাৰণে এফেক্টিভ নহ'বও পাৰে। কিহৰ কাৰণে? চব ডিপেণ্ড কৰিব নিজৰ ইচ্ছাটোৰ ওপৰত আৰু নিজৰ ডেডিকেশ্যনৰ ওপৰত। তো কথাটো হ'ল, এতিয়া অনলাইনৰতো আজিকালি স্কুল কলেজৰ ক্লাছটো অনলাইনেই হয় বহুত। এই ক'ভিডৰ সময়ৰ পৰা অনলাইন বস্তুটো বেছি পপুলাৰ হৈ গ'ল আৰু মানে বেছি প্ৰচাৰ হৈ গ'ল। তো কথাটো হ'ল, এতিয়া এক্সাৰচাইজত অনলাইন এফেক্টিভ হয় নে নহয়? 100% হয়। এতিয়া মানুহে ভাবে অনলাইন আৰু এক্সাৰচাইজ হ'বনে? আৰে কিয় নহয়? এতিয়া আমি যদি ইয়াত মই এতিয়া আপোনাৰ মোৰ এইটো অনলাইনৰ এটা ভিডিঅ' চলি আছে, অনলাইন ক্লাছ। মই ভিডিঅ'টো আপোনাক দেখাই আছোঁ, চাওক। এইটো অনলাইন ক্লাছ হয়। অনলাইন ক্লাছ এতিয়া মই কৰাই আছোঁ অকলে, ইয়াত কোনো ষ্টুডেণ্ট নাই বেলেগ। গতিকে মই প্ৰত্যেকজন মানুহক চাব পাৰোঁ। কথাটো এনেকুৱা, মানুহে যেতিয়া অনলাইন ক্লাছবোৰ কৰে, বহুতে কি কৰে, ক্লাছৰুমটোতে অলৰেডি ষ্টুডেণ্ট বহি থাকে। লাইভ ক্লাছ যেতিয়া হৈ থাকে, তাতে ক'ৰবাত কেমেৰাটো থৈ পেলাই অনলাইন ক্লাছো কৰাই থাকে। তো এইফালে এওঁলোককো চাই থাকে, শিকাই থাকে, লগতে সেইটোও অনলাইন হৈ থাকে। তো সেইটোত ইমান এফেক্টিভ নহ'ব পাৰে। কিহৰ কাৰণে? তেখেতে এফেক্টিভটো 100% হ'ব, তো কোনোবা হয়তো ৰৈ থাকিব লগা হ'ব পাৰে অলপ। এওঁলোকক শিকাই থাকোঁতে অনলাইনত থকা মানুহখিনিয়ে হয়তো অলপ ৰ'ব লগা হ'ব পাৰে, বা তেওঁলোকক দেখুৱাই থাকোঁতে এইকেইজন অলপ ৰ'ব লগা হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু বহুতে লাইভ ক্লাছবোৰ, এইটো যিখিনি ক্লাছৰুমত যিখিনি হয়, এইখিনি শেষ কৰাৰ পিছত বেলেগ এটা টাইমত অনলাইন কৰে। এতিয়া মোৰ ক্লাছবোৰ, মোৰ ৰাতিপুৱা 2টা ছেশ্যন থাকে, ইভিনিং 2টা থাকে, আৰু মই সন্ধিয়া 7:45 মই অনলাইন ক্লাছটো কৰোঁ। তাত মোৰ বেলেগ মানুহ নাথাকে। এতিয়া আপোনালোকে ভিডিঅ' দেখিলে, তো অকল মই থাকোঁ, প্ৰত্যেককে যাতে চাব পাৰোঁ, তেনেধৰণৰ। গতিকে ক্লাছ 100% এফেক্টিভ হয়। এতিয়া আপোনাক যদি কোৱা হয় হাতখন এনেকৈ ঘূৰাওক, এতিয়া মই এনেকৈ ঘূৰোৱাক বুলি দেখাই আছোঁ, আপোনালোকে দেখা নাই জানো? দেখিছেতো। আপোনাক যদি মই কওঁ যে এনেকৈ কৰক, এনেকৈ কৰক, আপোনালোকে কি মোক দেখা নাই নেকি? দেখি আছে। ইউটিউবত চোৱা আৰু ভিডিঅ' কলিঙত চোৱা অনলাইন একেই। এতিয়া আমি ভিডিঅ' কলিং নকৰোঁ জানো? আমাৰ ফেমিলিৰ কোনোবা আছে, ভিডিঅ' কলিং যেতিয়া আমি কৰোঁ, দেখা নাপাওঁ জানো? কোনোবাই এনেকৈ চাইছে, কোনোবাই এনেকৈ, তুমি কি খাই আছা বুলি দেখোন আমি কওঁ, হয়নে? কিহৰ কাৰণে? আমি দেখি আছোঁ তেওঁ কিবা খাই আছে। তো ইয়াতো একেই, মোৰতো এনেকৈ কৰকচোন বুলি যেতিয়া কওঁ, মানুহজনে এনেকৈ কৰিব। আপুনি এতিয়া দেখা নাই নেকি মই যে এনেকৈ কৰি আছোঁ, আপুনি দেখিছেতো। মই চকুটো এনেকৈ ঘূৰাই আছোঁ, আপুনি দেখা নাই নেকি? দেখিছে। তো সেইটোৱে কথা। ইনষ্ট্ৰাক্টৰজনেও দেখি থাকে, ইনষ্ট্ৰাক্টৰজনৰ স্ক্ৰীণত এনেকৈ থাকে। এতিয়া ধৰি লওক 10টা আসন দেখাই আছে, বাট এতিয়া মোৰ ছেশ্যনটো বেলেগ হয়, মোৰ চিডিউলটো বেলেগ। মই প্ৰথম ইটো কৰাওঁ, তাৰপিছত ইটো কৰাওঁ, তাৰপিছত সিটো কৰাওঁ, মেডিটেশ্যন চব কৰাওঁ। মোৰ অনলাইন মেডিটেশ্যনো হয়, অনলাইন জুম্বাও হয়, সেয়াও কৰাওঁ। তো কথাটো হ'ল কি, ইনষ্ট্ৰাক্টৰজনে চাব পাৰে, কাৰণ ইয়াত চবৰে ফটো ওলাই আছে। ইনষ্ট্ৰাক্টৰজনে যেতিয়া এনেকৈ চাই থাকে, দেখা পাই আছে কোনে কি কৰে, আৰু কোনোবাই ফটোবোৰ ডাঙৰকৈও চাব পৰা যায়। তো এগাল যদি হৈ যায়, স্ক্ৰীণ কেইবাখনো আহে, তো এখেতকো চোৱা হ'লে এনেকৈ কৰি পেলাই নেক্সটটোও চাব পাৰে। তো ইনষ্ট্ৰাক্টৰজনৰ দিগদাৰ নহয়, তেখেতে প্ৰত্যেককে সমানে ধুনীয়াকৈ চাব পাৰে। আৰু বাকী ষ্টুডেণ্টখিনিৰ কাৰণে ভাল, যিসকলে আহি পেলাই কৰিব নোৱাৰে, তো মোৰ সময় নাই বুলি এলাহ কৰি থকাতকৈ ঘৰত বহি অনলাইন কৰিব পাৰে। তো এনেই শুই থকাতকৈ কিবা এটাতো ভাল হ'ব। যদিও ভাবিছে আপোনালোকে যে অনলাইনটো এফেক্টিভ নহয়, তো এনেই শুই থাকিলে এফেক্টিভ হ'লহেঁতেন নেকি? নহ'লহেঁতেনতো। তাতকৈতো এফেক্টিভ হ'ব 100%। গতিকে যদি অপশ্যন আছে গৈ কৰিব পৰা, ভাল কথা, গৈ কৰিব। লগৰখিনিৰ লগত একেলগে বহি কৰিলে বেছি ভাল লাগে। কিন্তু যদি অসুবিধা হৈ থাকে, বা সুবিধা তেনেকুৱা নাই, বা তেনেকুৱা হয়তো চবৰে ওচৰত গৈ শিকিবলৈ হয়তো মন নাযাব পাৰে, তো কোনে কিমান পাৰে কি, তেনেকুৱা ধৰণৰ বহুতে চিন্তা চৰ্চা কৰে। গতিকে কোনোবা তেনেকুৱা ভাল ইনষ্ট্ৰাক্টৰ এজনৰ আণ্ডাৰত আপুনি অনলাইন কৰিব পাৰে। সেইটো মেইন কথাটো হ'ল আপোনাৰ ইচ্ছাটোৰ ওপৰত কথা। তো এইখিনিয়ে কথা। আপোনালোকে আজি এইটো টপিকে লৈ আহিলোঁ। বহুতে সুধি আছিল মানে, অনলাইন ক্লাছ কেনেকৈ কৰোঁ ভাই? এনেকৈ কৰি দিয়ে ভাই। কেতিয়াবা যদি আপুনি আহিব নোৱাৰে, ইয়াত অহা মানুহ, মোৰ ইয়াততো ৰাতিপুৱা 2টা বেটছ হয়, ইভিনিং হয়। এতিয়া ঠাণ্ডা দিনত কুঁৱলী পৰি থাকে, তথাপিও মানুহ আহে, কিন্তু তথাপিও কোনোবা আহিব নোৱাৰে, কাৰণ ঠাণ্ডাৰো কথা আছে। এইটো একদম মানিবলগীয়া কথা যে দিগদাৰ হয়। তো তেওঁলোকে ইভিনিং অনলাইন কৰিব পাৰে, আৰু অনলাইন কৰে। তো তেনেকৈ সেইটো অপশ্যন থাকে। তো ক্ষতি হোৱাতকৈ এটলিষ্ট কৰিব পাৰিব, বা কাৰোবাৰ সুবিধা নাই গৈ পেলাই কৰিবলৈ, তেওঁলোকে অনলাইন কৰিব পাৰে, যাৰ ডাটা। এতিয়া ইউটিউবত ভিডিঅ' চাইতো মানুহে গাড়ীও চলাই আছে, হয়নে? তো
তেনেকুৱা কথা তো ইউটিউবত চাই পেলাই দেখোন বহুতে দেখোন কয় মই ইউটিউবত চাইছে এক্সাৰচাইজ কৰি আছোঁ ভাই সেই একেটা বস্তু এইখনেই স্ক্ৰীণ আপোনাৰ এইটোৱে মোবাইল ইউটিউবত আপুনি চাই পেলাই থৈ দিলে তাত এটলিষ্ট অনলাইনটোত ইনষ্ট্ৰাক্টৰজনে আপোনাৰ কিবা ভুল দেখিলে কৈ দিব ভালহে হ'ব আপোনাৰ কথাটো এনেকুৱা খালি ইউটিউবত ফিজটো দিব নালাগে অনলাইনত আপুনি ফিজ এটা দিব লাগিব কিবা এটা তেনেকুৱা কথা তো একেই হয় যদি ইচ্ছা কৰে আপোনালোকে চাব পাৰে ধন্যবাদ